বিজেপিৰ দলীয় পতাকা জ্বলাই দিলে কোনে? বিজেপিৰ দলীয় পতাকা জ্বলাই দিয়াক লৈ উত্তেজনা। শিৱসাগৰত প্ৰাক নিৰ্বাচনী উত্তেজনা। দিখৌ দলঙৰ ওপৰত লগাই থোৱা বিজেপি দলীয় পতাকা অজ্ঞাত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ অভিযোগ। ইয়াৰ পূৰ্বেও বিজেপি দলৰ হোৰ্ডিং, বেনাৰ, পোষ্টাৰ আদি ফালি পেলোৱাৰ অভিযোগৰ বিষয়ে অৱগত কৰিছিল জিলা প্ৰশাসনক, যাক লৈ দলীয় নেতা কৰ্মীসকলৰ মাজত সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। আজি অলপ দিনৰ আগৰ পৰা বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি বিভিন্ন ঠাইত আমি হৰ্ডিংখিনি লগোৱা হৈছিল আৰু ফ্লেগখিনি লগোৱা হৈছিল। ফ্লেগখিনিতো ফালি পেলাই দলিয়াই দিয়া হৈছিলে আৰু হৰ্ডিংখিনিও ফালি পেলোৱা হৈছিলে। ইতিমধ্যে আমি জিলা প্ৰশাসনক সেইখিনি গোটেই কথাখিনি অৱগত কৰিছোঁ। এপ্লিকেশ্যন দি পিনে তেওঁলোকক অৱগত কৰাৰ পাছতো আজি আকৌ পুনৰাবৃত্তি ঘটাইছে। আজি আমাৰ দিখৌ দলঙৰ ওপৰতে আমাৰ ফ্লেগখিনি বন্ধা আছিলে। সেই ফ্লেগখিনিত আজি 9 বজাৰ পিছত আমাৰ ফ্লেগসমূহ জ্বলাই দিয়া হৈছে। সেইটো কাৰণে আমি ইয়ালৈ যেতিয়া খবৰ পাওঁ, এটা লাইভ ভিডিঅ' পোৱাৰ পাছত আমি খবৰ ল'বলৈ আহোঁ। ইয়াত আমি দেখিছোঁ গোটেই ফ্লেগখিনি জ্বলাই থোৱা আছে। কিহৰ ফ্লেগ জ্বলাইছে? আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগ জ্বলাইছে। যিহেতু আমি জিলা প্ৰশাসনক জনাইছিলোৱে আজি কেইদিনমানৰ আগত, তেওঁলোকে কিন্তু আজিলৈকে সেইখিনি আমাক কৰায়ত্ব কৰিব পৰা নাই। যিসকল সেই দুষ্কৃতিকাৰী আছে, সেই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে জিলা প্ৰশাসনক অনুৰোধ জনাইছো, তেওঁলোকে অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি অনুৰোধ জনাইছো। বেনাৰ চেনাৰ যথেষ্টখিনি ফালিছে। ইতিমধ্যে আমি ফলা বেনাৰখিনি পৰিত্যক্ত অৱস্থাত পৰি থকাৰ কাৰণে আমাৰ অফিচলৈকে আমি তুলি নিওঁ। কিন্তু আজি তেওঁলোকে সিদ্ধান্ত ল'লেগে, যিসকলে দুষ্কৃতিকাৰী কাম কৰিছে সেইখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগখনকে আমাৰ দিখৌ দলঙৰ ওপৰত জ্বলাইছে। বিজেপিৰ দলীয় পতাকা জ্বলাই দিলে কোনে? বিজেপিৰ দলীয় পতাকা জ্বলাই দিয়াক লৈ উত্তেজনা। শিৱসাগৰত প্ৰাক নিৰ্বাচনী উত্তেজনা। দিখৌ দলঙৰ ওপৰত লগাই থোৱা বিজেপি দলীয় পতাকা অজ্ঞাত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ অভিযোগ। ইয়াৰ পূৰ্বেও বিজেপি দলৰ হোৰ্ডিং, বেনাৰ, পোষ্টাৰ আদি ফালি পেলোৱাৰ অভিযোগৰ বিষয়ে অৱগত কৰিছিল জিলা প্ৰশাসনক, যাক লৈ দলীয় নেতা কৰ্মীসকলৰ মাজত সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। আজি অলপ দিনৰ আগৰ পৰা বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি বিভিন্ন ঠাইত আমি হৰ্ডিংখিনি লগোৱা হৈছিল আৰু ফ্লেগখিনি লগোৱা হৈছিল। ফ্লেগখিনিতো ফালি পেলাই দলিয়াই দিয়া হৈছিলে আৰু হৰ্ডিংখিনিও ফালি পেলোৱা হৈছিলে। ইতিমধ্যে আমি জিলা প্ৰশাসনক সেইখিনি গোটেই কথাখিনি অৱগত কৰিছোঁ। এপ্লিকেশ্যন দি পিনে তেওঁলোকক অৱগত কৰাৰ পাছতো আজি আকৌ পুনৰাবৃত্তি ঘটাইছে। আজি আমাৰ দিখৌ দলঙৰ ওপৰতে আমাৰ ফ্লেগখিনি বন্ধা আছিলে। সেই ফ্লেগখিনিত আজি 9 বজাৰ পিছত আমাৰ ফ্লেগসমূহ জ্বলাই দিয়া হৈছে। সেইটো কাৰণে আমি ইয়ালৈ যেতিয়া খবৰ পাওঁ, এটা লাইভ ভিডিঅ' পোৱাৰ পাছত আমি খবৰ ল'বলৈ আহোঁ। ইয়াত আমি দেখিছোঁ গোটেই ফ্লেগখিনি জ্বলাই থোৱা আছে। কিহৰ ফ্লেগ জ্বলাইছে? আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগ জ্বলাইছে। যিহেতু আমি জিলা প্ৰশাসনক জনাইছিলোৱে আজি কেইদিনমানৰ আগত, তেওঁলোকে কিন্তু আজিলৈকে সেইখিনি আমাক কৰায়ত্ব কৰিব পৰা নাই। যিসকল সেই দুষ্কৃতিকাৰী আছে, সেই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে জিলা প্ৰশাসনক অনুৰোধ জনাইছো, তেওঁলোকে অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি অনুৰোধ জনাইছো। বেনাৰ চেনাৰ যথেষ্টখিনি ফালিছে। ইতিমধ্যে আমি ফলা বেনাৰখিনি পৰিত্যক্ত অৱস্থাত পৰি থকাৰ কাৰণে আমাৰ অফিচলৈকে আমি তুলি নিওঁ। কিন্তু আজি তেওঁলোকে সিদ্ধান্ত ল'লেগে, যিসকলে দুষ্কৃতিকাৰী কাম কৰিছে সেইখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগখনকে আমাৰ দিখৌ দলঙৰ ওপৰত জ্বলাইছে। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।